মই এখন বিশেষ ঘৰলৈ লৈ আহিছোঁ। এই ঘৰখন অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চিনাকি দুগৰাকী শিল্পী, নাম লৱকুশ। এই দুয়োগৰাকী শিল্পী বিশেষত যি আচলতে ভাওনা সংস্কৃতি, সত্ৰীয়া সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত মুখা শিল্পী। আৰু এই শিল্পী দুগৰাকীৰ বাসগৃহত এইবাৰ এই বলীয়া বানে, কালৰূপী বানে তেওঁলোকৰ ঘৰখন শেষ কৰি থৈ যোৱাৰ লগতে তেওঁলোকৰ যি মুখা শিল্প সেয়া প্ৰায় এক প্ৰকাৰ শেষ কৰি থৈ গ'ল। মই প্ৰথমতে মোৰ সতীৰ্থই দৃশ্যসমূহ দেখুৱাব। চাওক কেনেকুৱা এক পৰিৱেশ সূচনা হ'ল। জাঁজি নদীৰ মাথাউৰি ভাঙি তেখেতসকলৰ এই যি আচলতে শিল্পকৰ্ম, এই কৰ্মটোৱে এক প্ৰকাৰ স্তব্ধ কৰি দিলে। প্ৰতিটো সামগ্ৰী পানীৰ তলত ডুব গ'ল আৰু সকলো সামগ্ৰী ইতিমধ্যে এই বানত নষ্ট হৈ পৰিল। আৰু যাক লৈ এতিয়া এই দুগৰাকী শিল্পী লৱকুশ, দুয়োগৰাকী শিল্পীয়ে এতিয়া দিক বিদিক হেৰুৱাইছে। আৰু এই দুয়োগৰাকী শিল্পীৰ লগত যিহেতু 12গৰাকী যুৱক জড়িত হৈ আছিলে আৰু তেওঁলোকৰ ঘৰখনলৈ এতিয়া অমানিশা নামিছে। বান কোনদিনা সোমালে? সোমবাৰে সোমাইছে বান। সোমবাৰে ৰাতিপুৱা ঠিক 8:30মান বজাত আমি মানে ভাদ 1 তাৰিখলৈকে আমাৰ মুখা প্ৰায় অৰ্ডাৰ আছে। এই অৰ্ডাৰখিনি আমি কাম কাজ কৰি আছিলোঁ। ৰাতি খুব 12টা বজালৈকে কাম কৰি আছোঁ, চিমেণ্টৰ কাম কৰি আছোঁ। মূৰ্তি জয় বিজয়, আসন এইবিলাক আমি শিৱ নিৰ্মাণ কৰিছিলোঁ। আমি শুনিছিলোঁ যে বানৰ অকণমান কৰি, কিন্তু আমি আগতে ভঙা নাই, আজিলৈকে পোৱা নাই আমি। সেই গতিকে আমি নিশ্চিন্ত মনে কাম কৰি আছিলোঁ। কিন্তু তেনেতে শুই থাকোঁতেই ৰাতিপুৱা ঠিক 8:30মান বজাত আমাৰ মথাউৰি ভাগিলে বুলি আমি কোৱা শুনিছোঁ। কিন্তু আমাৰ ল'ৰা ঢপত আমি কামখিনি বেছিকৈ চিজিল কৰিবলৈকে নাপালোঁ। মোৰ সকলোখিনিয়ে মুখা প্ৰায় পানীত ডুবি গ'ল, সকলো শেষ হৈ গ'ল। কিন্তু মই ভিতৰৰ বস্তু জাপতে মেলোতে অলপ মানে যিখিনি দৰকাৰী বস্তু সেইখিনি সামৰি থাকোঁতে মোৰ এই পাৰ হৈ যাওঁতে মোৰ ইমান এবুকো হৈছে। মানে মোৰ ল'ৰা কাণত লৈ মাইকী মানুহৰ পিছে পিছে আমি গৈ পাৰ হৈ গৈছোঁ। গোটেই মানুহে আমাৰ ইয়াত সেৱা কৰিছে, ল'ব ওলাই আহা, ল'ব ওলাই আহা।